এইবাৰ ২৬ সংখ্যক নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ শিশু একাংক নাট প্ৰতিযোগিতা আমি সদৌ অসম মইনা পাৰিজাতৰ শিশু একাংক নাট প্ৰতিযোগিতাৰ আৰ্হিতে আমি নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ শিশু একাংক নাট প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি অহা হৈছে। এইবুলি ২৬ সংখ্যক নাটক শিশু একাংক নাট প্ৰতিযোগিতা আমি এই পংকা গাঁৱৰ সপ্ত শ্বহীদ ৰংগমঞ্চত আমি অনুষ্ঠিত কৰিবলৈ পাই আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু বিশেষকৈ নুমলীগড় আঞ্চলিক মইনা পাৰিজাতে একাধিক্ৰমে শিশু একাংক নাট প্ৰতিযোগিতাসমূহ যথেষ্ট সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আগৰবাৰ আমি নুমলীগড় আঞ্চলিক মইনা পাৰিজাতে সদৌ অসম ভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নুমলীগড় আঞ্চলিক মইনা পাৰিজাত অৰ্থাৎ গোলাঘাট জিলা আমি নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ নাটকসমূহো গোলাঘাট জিলা ভিত্তিত সদৌ অসম মইনা পাৰিজাতত অংশগ্ৰহণ কৰা হয়। নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ এয়া ষষ্ঠ বিংশতম শিশু একাংক নাট প্ৰতিযোগিতা এইবাৰ এই পংকাৰ সৃষ্টি মইনা পাৰিজাতৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানত আজি ৮টা মইনা পাৰিজাতৰ শাখাৰ পৰা নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। গতিকে এতিয়ালৈকে খুব সুন্দৰকৈ অনুষ্ঠানটো পাৰ হৈ গৈছে। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়তো খুব সুন্দৰভাৱে আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি যাবলৈ সক্ষম হ'ম। ৮ ভাগ হ'ব, ৮টা শাখাৰ পৰা ৮টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।